নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আজি আহিছোঁ 26 জানুৱাৰী হিচাপে, যিহেতু ডিউটি নাই সেইবাবে ওলাই আহিলোঁ। অকণমান ভগৱানক চিন্তা কৰোঁ বুলি ওলাই আহিলোঁ ঢকুৱাখানা টাউনৰ পৰা প্ৰায় 12 পৰা 15 কিলোমিটাৰ কলেজ ৰোডত গৈ আপোনাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰ বাসুদেৱ থানলৈ। থানখনলৈ প্ৰত্যেক বছৰে অহা হয়, কিন্তু সেইবাবে মনস্থ কৰিলোঁ যে আজিও যিহেতু বন্ধ, সেইবাবে থানখনৰ পৰাই এপাক আহোঁ, ভগৱানৰ ওচৰত এগছি চাকি জ্বলাই আহোঁ, তেনেকৈ বুলি ওলাই আহিলোঁ। আপোনালোকে দেখা পাইছেনে, আমি প্ৰায় 8টা বজাত ঘৰৰ পৰা ওলাই আহি প্ৰায় 9:30 বজাত পালোঁ। দেখিছোঁ ভক্তৰ থানত ভক্তৰ লানি নিচিগা সোঁত দেখিছেনে, আপোনালোকক দেখাইছোঁ মই, চাওক বহুত ভক্তৰ। আজি যিহেতু আপোনাৰ অফিচ সকলোৰে কৰ্মৰ পৰা ব্যস্ততাৰ পৰা আজি আজৰি আছে, সেয়েহে সকলোবিলাক মানুহ আহিছে থানখনত ভগৱানৰ ওচৰত এগছি চাকি জ্বলাবলৈ, ভগৱানৰ ওচৰত মূৰ দোৱাবলৈ। সেইবাবে ময়ো আহিলোঁ, থানখনৰ টিলিঙাটো বজাই ময়ো সোমাই গ'লোঁ। এয়া চাওক ভক্তৰ লানি নিচিগা সোঁত। এতিয়া প্ৰায় 11টা বাজিছে, 11 বজাত আপোনাৰ ভক্তৰ লানি নিচিগা সোঁত, আৰু প্ৰত্যেক বছৰ থানখনলৈ অহা হয়, আৰু থানখন মোৰ অতিকৈ প্ৰিয়। দেখিছেনে, আজি বন্ধৰ দিনতো ইমান ভক্তৰ ভিৰ। আৰু থানখনৰ এইটো এটা ভাল লাগে যে প্ৰত্যেকটো দিশ, প্ৰত্যেকটো কোণ আপোনাৰ চাফ চিকুণ। আপোনাক দেখাবলৈ পাই মই সুখী হৈছোঁ। চাওক থানখন মই ভালকৈ আপোনাক দেখাব পৰা নাই, যিহেতু মন্দিৰত মানুহবিলাকৰ আগত মোবাইলটো লৈ থাকিবলৈও বেয়া লাগে, যিহেতু ইমান ব্লগ বনোৱাৰ অভ্যাস নাই। আৰম্ভ কৰিছোঁ। এয়া থানখনৰ বেক চাইডটো কিমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন, চাওকচোন। আমি লাহে লাহে আমি ভগৱানৰ ওচৰত মূৰ দোৱাই আশীৰ্বাদ বিচাৰি আমি ওলাই আহিছোঁ থানখনৰ পৰা। এতিয়া আমি দেখাম যে থানখনৰ মূল অংশটো, থানখনৰ যিভাগ মূল মন্দিৰ আছে, মন্দিৰৰ আপোনাৰ নামঘৰ হিচাপে আছে, তাত আইসকলে আপোনাৰ নাম গাই আছে। এয়া আমি দেখা পাইছোঁ নামঘৰৰ যিখন দৰজা আছে, মেইন দুৱাৰ আছে, দুৱাৰখন জয় আৰু বিজয়ক এয়া দেখাইছোঁ। এয়া আমি মূৰ দোৱাই পেলাই নামঘৰ ভিতৰলৈ সোমাই গৈছোঁ। যিহেতু নামঘৰৰ ভিতৰত সোমোৱাৰ পিছত মোবাইলটো ব্যৱহাৰ কৰা নাই, সেইকাৰণে বাহিৰতে আপোনাৰ মোবাইলটো কেমেৰাটো অফ কৰিলোঁ। দেখা পাইছেনে, চাওক বহুত মানে আপোনাৰ ভক্তৰ এয়া আইসকলে নাম লৈ আছে, বহুত মানুহে ভিডিঅ' কৰি আছে, মানে ইয়াত যথেষ্ট সংখ্যক যাত্ৰীৰ ভিৰ হৈছে আজি। এয়া মই মোৰ নিজৰ চেহেৰাটোও দেখালোঁ, চাওক মোৰ চেহেৰাটো কেনেকুৱা। সকলোবিলাক যাত্ৰী আপোনাৰ ফটো মৰাত ব্যস্ত হৈ আছে। তাৰ লগতে আমিও এটা ভিডিঅ' কৰিলোঁ সৰুকৈ আপোনালোকলৈ বুলি। মোৰ মানুহগৰাকীয়ে কিবা কিবি কৈ আছিলে, তেওঁ কেমেৰাত থবলৈ খুবেই লাজ, সেইকাৰণে তেওঁ পলালে। চাওক দেখিছেনে কেনেকৈ কেমেৰাৰ পৰা পাছফালে ঘূৰি আছে। এয়া হ'ল থানখনৰ চাৰিদিশ, চাওক কিমান পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থানখন ৰখা হৈছে। আমি ওলাই আহিছোঁ থানখনৰ পৰা। থানখনৰ গেটখন আপোনালোকক দেখাব বিচাৰিছোঁ। এইখন হ'ল থানখনৰ মেইন গেটখন, অৰ্থাৎ আমি বাটচৰা বুলি কওঁ। এইগৰাকী চাওক মোৰ মানুহগৰাকী, যেন তেন কেমেৰাটো উঠিলে। আৰু যিহেতু মোৰ জোতাযোৰ অকণমান সিফালে আছিলে, মই জোতাযোৰ আনিবলৈ গৈ আহিছোঁ, যোনতে আকৌ এটা ভিডিঅ' কৰিলোঁ। থানখনৰ দৌলভাগ আপোনালোকক দেখাব বিচাৰিছোঁ। এইফালে এভাগ আপোনাৰ বন্তি জ্বলোৱা গৃহ, ইয়াতে আমি চাকি বন্তি যি আনো, ভক্তবৃন্দই যি চাকি বন্তি আনে, চাকি বন্তি ইয়াতে জ্বলোৱা হয়। তাৰ পৰা এইফালে আপোনাৰ ভকতক প্ৰভু গোসাঁইৰ ওচৰত সেৱা ল'বলৈ যোৱা হয়। আমি ওলাই আহিলোঁ, বাটচৰা ভাগ পালোঁ। এইফালে আপোনাৰ দুফালে দুটা পুখুৰী আছে। লাহে লাহে ওলাই আহি আছোঁ, আমি আহি আছোঁ। এইগৰাকী মোৰ মানুহগৰাকী চাওক, এইখন আমাৰ থানখন, লিখা আছে যে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। এয়া চাওক ফুলবিলাক কিমান ধুনীয়াকৈ ফুলি আছে, কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। সঁচাকৈয়ে ভাল লাগে, মনটো কিবা এটা ভাল লাগে থানখনলৈ আহিলে। আৰু বহুত দূৰ দূৰণিৰ পৰা যাত্ৰী ইয়ালৈ আহে, আৰু যাত্ৰী আহিলে থাকিবৰ বাবেও যথেষ্ট সুবিধা আছে থানখনত। চব ফুলবিলাক কিমান ধুনীয়াকৈ সজাই তুলিছে। আমি ওলাই আহিলোঁ, আৰু এভাগ আছে, দুটা হাতী খুটি এভাগ গেট আছে। চাওক কিমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন হৈছে। চাইডে চাইডে আপোনাৰ দোকানবিলাক,
দোকানবিলাক চাওকচোন কিমান ধুনীয়াকৈ দোকানবিলাক কিমান চাফ চিকুণ কৰি ৰাখিছে। আগফালে আপুনি একোটা পৰিও থকা দেখা নাপায়, ইমান ধুনীয়া কৰি ৰাখিছে দোকানবিলাক। এই ক্ষেত্ৰত কিন্তু দোকানবিলাকো শলাগ ল'বলগীয়া। প্ৰত্যেকখন গাড়ী ষ্টিলৰ ৰখা হৈছে, প্ৰত্যেকখন দোকানৰ সন্মুখভাগ কিমান চাফ চিকুণ কৰি ৰাখিছে দেখিছেনে। গেটখনতো লিখা আছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। কিমান ধুনীয়া চাফা কৰি ৰাখিছে গেটখন। এয়া দোকানবিলাক দেখাব বিচাৰিলোঁ। চাওক, আপোনালোকো আহিব পাৰিব। ঢকুৱাখানা টাউনৰ পৰা প্ৰায় 12ৰ পৰা 15 কিলোমিটাৰ নিলগত আছে। কলেজ ৰোডৰ পৰা গৈ আপুনি মাজুলী যোৱা ৰাস্তাত গৈ আপুনি যদি চিধা চিধি যায় তেতিয়া আপুনি এই থানখন পাব। এয়া মোৰ মানুহগৰাকীয়ে ক'লে যে বোলা আঙুঠি এটা লওঁ, সেইবাবে আহিলোঁ। এইফালে এখন দোকান দেখিলোঁ, দোকান ইমান ধুনীয়া সৰু সৰু টিকলা টিকলা পুতলা ওলমি আছে। তাৰে এটা পুতলা ল'বলৈ উলিয়াই আহিলোঁ, লৈ ল'লোঁ। ৰাখীৰ দুডালমানো লৈ ল'লোঁ। যিহেতু থানলৈ আহিছোঁ, থানলৈ অহা আমাৰ চিননো কি থাকে, দুডালমান ৰাখিয়ে থাকে। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, তেতিয়াহে মই আকৌ আপোনালোকৰ বাবে ভিডিঅ' বনাই থাকিম। ধন্যবাদ।